আমার একখণ্ডিয়া কার্য অনশন কার্যসূচী আমার আরম্ভ হল। যদি সরকারের এই একখণ্ডিয়া অনশন কার্যসূচী করার পিছতে সরকারের গান নলৰে তেতিয়াহ'লে আমি আপোনালোকৰ যদি এটা কথা কৈছোঁ কি কোচ ৰাজবংশী সমাজ সহজ সৰল মনৰ কাৰণে আৰু উদাৰ মনৰ কাৰণে যদি ভাবিছে কোচ ৰাজবংশীসকলক এনেকৈ কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব, এতিয়া এইবাৰ সম্ভৱ নহয়। কাৰণ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত কোচ ৰাজবংশী ৰাইজ এইবাৰ একত্ৰিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশীসকল আমি একত্ৰিত হৈছোঁ। এইবাৰ আগন্তুক লোকসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ যদি জনজাতিকৰণ কৰা নহয় তেতিয়াহ'লে বিজেপিৰ লগতে যিবিলাক ৰাজনৈতিক দল আছে প্ৰত্যেকটো ৰাজনৈতিক দলক আমি কি ধৰণে ব্যৱস্থা কৰিব লাগে আমি গাঁৱে গাঁৱে সোমাই আমি সেই ব্যৱস্থা কৰিম। কোচ ৰাজবংশী সমাজত কোনো আৰু ৰাজনীতি যাতে ৰাজনৈতিক পাকচক্ৰত পেলাই কোচ ৰাজবংশীসকলক ভোট বেংক হিচাপে আৰু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰিব। আজি আমাৰ অনশন কাৰ্যসূচী হৈছে ইয়াৰ পৰা যদি 4 দিন কৰাৰ পিছতো যদি একখণ্ডিয়া কৰাৰ পিছত যদি কোনো চৰকাৰৰ গান নলৰে তেতিয়াহ'লে কিন্তু ইয়াৰ পৰাই বন্ধ ঘোষণা কৰা হ'ব। ৰেলপথ অৱৰোধ ঘাইপথ অৱৰোধ যিকোনো সিদ্ধান্ত আমি ল'বৰ কাৰণে আমি বাধ্য হ'ম। ইয়াত কিন্তু যিকোনো ক্ষয় ক্ষতি হ'লে ইয়াত কিন্তু চৰকাৰ দায়ী হ'ব। কাৰণ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰি থাকিব আৰু এই কোচ ৰাজবংশীসকল কেতিয়াও শান্ত হৈ বহি নাথাকে কৰি আহিছে। এটা কথা ক'ব বিচাৰোঁ চৰকাৰক, প্ৰতাৰণা প্ৰবঞ্চনা আৰু ৰঙা চকু এইবোৰ পৰিহাৰ কৰি কোচ ৰাজবংশীসকলক যি জনজাতিকৰণ ক্ষেত্ৰ অতি সোনকালে কৰাৰ কাৰণে বাস্তৱ পদক্ষেপ হাতত ল'ব লাগে। কাৰণ যোৱা 12 ছেপ্টেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু সেই প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আমি সিহঁতক গা লৰা আমি দেখিবলৈ পাইছোঁ, গা এৰা দিয়া আমি দেখিবলৈ পাইছোঁ। সেই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগতে বিৰোধী পক্ষক যিহেতু বিধানসভা চলি আছে বাজেট অধিৱেশন, এই অধিৱেশনত কোচ ৰাজবংশীৰ সমস্যাটো লৈ মাত মাতিব লাগে আৰু বাস্তৱসন্মত ৰূপ দিয়াৰ ব্যৱস্থা কৰিব লাগে। নহ'লে কোচ ৰাজবংশী ছাত্ৰ সন্থাই অনাগত দিনত যি ধৰণৰ বন্ধৰ দৰে কাৰ্যসূচী ৰেলপথ ঘাইপথ অৱৰোধ আৰম্ভ কৰিছিল সেইবোৰ কিন্তু পুনৰ আমাৰ আৰম্ভ কৰা হ'ব। এই ক্ষেত্ৰত সঁচাকৈ যদি অসমখনক ভাল পায় এইখন চৰকাৰে, সঁচাকৈ যদি খিলঞ্জীয়াৰ পক্ষত আছে এইখন চৰকাৰে, সঁচাকৈ যদি হিন্দুত্বৰ কথা কোৱা এইখন চৰকাৰ, তেতিয়াহ'লে অতি সোনকালে কোচ ৰাজবংশীসকলৰ যি জ্বলন্ত সমস্যা এই সমস্যাৰ পৰা কোচ ৰাজবংশীসকলক মুক্ত কৰিব লাগে আৰু আপোনালোকে কোচ ৰাজবংশীৰ লগতে অসমখনক বচোৱাৰ আপোনালোকে ব্যৱস্থা কৰিব লাগে। চাওক, এটা কথা কৈছোঁ কি আমি এই যিসকল হিন্দুত্বৰ কথা কোৱা যিবিলাক দল সংস্থা আছে বিজেপিৰ লগত সিহঁতক আমি এটা কথা কৈছোঁ কোচ ৰাজবংশীসকল হিন্দু খিলঞ্জীয়া হয়। আপোনালোকে যদি সঁচা অৰ্থত হিন্দুক ভাল পায়, হিন্দুসকলক যদি সুৰক্ষিত কৰিব বিচাৰে কোচ ৰাজবংশীসকলক প্ৰথমতে সুৰক্ষিত কৰক। নহ'লে আমি চাওক আজি কোচ ৰাজবংশীসকলৰ ভূমিৰ প্ৰতি আগ্ৰাসন, ভাষা কলা কৃষ্টি সংস্কৃতিৰ প্ৰতিটো ক্ষেত্ৰত আগ্ৰাসনৰ আমি বলি হৈছোঁ। আজি কোচ ৰাজবংশীৰ আই মাতৃসকল আজি সুৰক্ষিত নহয়। 100 মিটাৰ বেলেগ গাঁৱৰ আজি কোচ ৰাজবংশীসকলৰ যি আই মাতৃসকল কিন্তু খোজকাঢ়ি যাব নোৱাৰা এটা পৰিৱেশ আহি পৰিছে। যদি আপোনালোকে সঁচাকৈ হিন্দুত্বৰ কথা কোৱা, হিন্দুত্বক যদি ভাল পায় তেতিয়াহ'লে কোচ ৰাজবংশীসকলক অতি সোনকালে আমাৰ যি সমস্যা এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ক। নহ'লে কোচ ৰাজবংশীসকলক কিন্তু পুনৰ ধৰ্মান্তৰিত হোৱাৰ ক্ষেত্ৰত কিন্তু আগবাঢ়ি যাব। এইখিনি কথা আমি আপোনালোকৰ জৰিয়তে ক'লোঁ। হিন্দুত্ববাদী সংগঠনসকলে অতি সোনকালে কোচ ৰাজবংশীসকলক সুৰক্ষা প্ৰদান কৰাৰ বিজেপি চৰকাৰক দাবী উত্থাপন কৰক।